ঘৰ চাফাই আমি বিহু বুলি ঘৰ চাফাই কৰিছো দেই আপোনালোকে কৰিছেনে বাৰু কালি কৰিলো আৰু আজিও কৰিছো এফালে হেল্ল' আৰু এতিয়া আমি আহিছো বজাৰ কৰিবলৈ কাম আজৰি কৰি সঁচাকে ইমান কাম হৈছে আমাৰ সৰু হোৱাকে অকণমান লৈ আহোঁগৈ আৰু বিহু বুলি বহাগ বিহু তাতে হয় নাই আপোনালোকে কিমান গাল গাল কৰিলে জনাব দেই আমি আৰু এনেই আৰু অকণমানি মানুহ অকণমানিকৈ কৰিম ঠিক আছে গৈ লওঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ আইধত আছেনে নাই হ'বলা হেল্ল' এভৰিৱান আৰু এইফালে দেখিছে পুৰা চশমা তচমা লগাই বহুত দিনৰ পিছত ভিডিঅ' কৰিছোঁ তাকে আৰু ৰুমটো অকণমান চেঞ্জ হোৱা দেখিছে নাই আপোনালোকে ক'বচোন কমেণ্ট কৰি আৰু এতিয়া হৈছে পুৰা 7:30 বাজিব বজা নাই আৰু 7:10 মান হৈছে তাকে আজি বজাৰ কৰিবলৈ গৈছিলোঁ আৰু ৰুমটো আপোনালোকক দেখাম মোৰ গাটো বহুত বেয়া আছিলে সেইকাৰণে ভিডিঅ' বহুত দিনৰ পৰা দিবই পৰা নাই একেবাৰে ভিডিঅ'বিলাক কৰি থৈছোঁ কিন্তু দিবলৈ কিবা সময় পোৱা নাই তাকে আজি বজাৰ কৰিব গৈছিলোঁ যিহেতু একেবাৰে ওচৰ চাপি আহিছে আমাৰ ৰঙালী বিহুটো সেইটো কাৰণে যিহেতু বহাগ বিহুত নতুন সাজেৰে নতুন ৰূপেৰে বুলি কোৱা হয় সেইকাৰণে নতুন কাপোৰ আনিব গৈছিলোঁ তাকে মোৰ কাপোৰ অনা নাই বাৰু আনিমহে দেৰিকৈ এতিয়া যিখিনি আনিছোঁ এইখিনি দেখাই লওঁ বোলো আপোনালোকক এইফালে ৰাজ ক্লথ ষ্ট'ৰৰ পৰা আনিছোঁ মানুহজনৰ কাৰণে এইটো চাৰ্ট এটা আৰু দেখিছে মই একদম কলা ৰচি এইফালে চক পিন্ধি আছোঁ ইমানেই মানে গা বেয়া হৈছিলে মই যেন তেনহে জীয়াই আছোঁ এইফালে আদিত্যত ICU এইফালে মৰাণ নাৰ্ছিং হোম ক'ত যে থকা নাই ইমানেই গা বেয়া হৈছিলে সেইকাৰণে চাগে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজলৈ আৰু এইফালে হৈছে এইটো চাৰ্ট বিহু বুলি নগ'লে নহয় কাৰণে মাৰ লগত গৈ এইখিনি বজাৰ কৰি আনিছোঁ কাৰণ মা আকৌ অকলশৰীয়া হৈ যাব মই নগ'লে সেইটো কাৰণে আনিছোঁ এয়া দেখিছে ভালে বাৰু চাৰ্টটো তাৰপিছতে এইফালে কাপোৰ এযোৰ আনিছোঁ বৌ কাৰণে কালে কি আনিছোঁ সেইটোহে আপোনালোকক আজি দেখাম মানে বেছিকৈ মেলি আকৌ দেখাই নাথাকোঁ আৰু এইযোৰ ধুনীয়া লাগিছে কাপোৰযোৰ বৌ মানে আমাৰ কাষৰে ইলাব সকলোৱে হয়তো চিনি পায়েই তাই কাৰণে এইযোৰ কাপোৰযোৰ আনিছোঁ আৰু এইফালে চক ৰঙা ব্লাউজ এটা আনিছে মায়ে মাৰ নিজৰ কাৰণে মানে ইয়াত বহুত কালাৰটো অৰেঞ্জ টাইপৰ আহিছে ৰাতিৰ কাৰণে আৰু মই লাইটটো দি থৈছোঁ যে সেইটো কাৰণে আৰু এনেই খালি পুৰা নৰ্মেল ৰঙাটো হয় গাইজ কাহ হৈ আছে দেই এইফালে আনিছোঁ আমাৰ বেটীজনীৰ কাৰণে বেটীজনী বাৰু ডাঙৰ ইমান নাই হোৱা 3 মাহ বুলি কওঁতেও এইটোৱে দিলে অলপ ষ্টাইলিছৰ এইটো বিহু বুলি আগতীয়াকৈ বজাৰ চজাৰ কৰি আজৰি আমি আজি বাৰু 8 তাৰিখ হ'লেই কেইদিনমানহে আছে বিহুটো 14-15 আৰু উৰুকা বুলি কিবা বুলি বিহু বহুত মানুহ হ'ব আৰু মোৰ বেছি মানুহৰ মাজত ঘূৰি থাকিবলৈ মন নাই যিহেতু গৰমটো হৈ আছে লগতে সেইটো কাৰণে এতিয়া এইযোৰ আনিলোঁ তাইৰ কাৰণে ফ্ৰক এটা আৰু এইফালে দিছে 3টা মানে এনেকুৱা হাফ পেণ্ট মায়ে এটা মানুহজনৰ কাৰণে এটা আমাৰ সৰুজনৰ কাৰণে মানে ভাইটিৰ কাৰণে আৰু এটা পাপাৰ কাৰণে আনিছে নে দদুৰ কাৰণে আনিছে মই নাজানো কিন্তু গোটেইকেইটা কালাৰকেইটা চাওকচোন একেই তাত যে চালোঁ ইমানকৈ কালাৰ বেলেগ নাপালোঁ কিন্তু আমাৰ মানুহজনৰ কাৰণে ব্লেকটো একদম চাফিচিয়েণ্ট বহুত ভাল
আৰু এইযোৰ হৈছে দেহাৰ কাৰণে, এইটো জিন্সৰ বুলিয়ে কৈছে দেই, নাজানো আৰু জিন্সে হয়, মানে পাতলা একদম, মানে যিটো গৰমত পিন্ধিবলৈ ভাল হয়, এইযোৰ চুট হয়। তাক আমি প্ৰায় এনেকুৱাই দিওঁ আৰু সি পিন্ধেও, মোৰ ভাল লাগে সেইটো কাৰণে। তাকে এইটো আনিলোঁ, এটা বহুত ধুনীয়া কালাৰটো চাওক। আৰু তাক এটা হোৱাইট পাইছিলোঁ, কিন্তু হোৱাইটটো আৰু দিত নাথাকিলোঁ, কাৰণ সি যিহেতু ল'ৰাটো অকণমান বেছিও ডাঙৰ নাই হোৱা, কিন্তু অকণমান ডাঙৰেই হৈছে, হ'লেও মানে যিখিনি খায় মানে বস্তু সেইখিনি আকৌ তাতে পেলায়, সেইটো কাৰণে তাক এইটো কালাৰিং দিয়া হৈছে। আৰু এইটোৰ লগত পেণ্ট এটা আছে। আৰু এইফালে মায়ে আনিলে 3টা গাৰু কভাৰ, বহুত ধুনীয়া প্ৰিণ্টটো। আগতো আনিছে মায়ে, এই কালাৰটো আনিছিলে আগতে, এইটো কালাৰটো। 3টা আনিছে, চব কালাৰকেইটা বহুত ধুনীয়া, আৰু ফুলটো বহুত হেভি লাগিছে। মই নানিলোঁ আৰু মোৰ আছিলে যে, সেইটো কাৰণে নানিলোঁ মোৰ। আৰু এইফালে এটা কুৰ্তি, শ্বৰ্ট কুৰ্তি আনিছোঁ। ইহঁতৰ মানে আমাৰ ওচৰৰ একদম বেটীজনীৰ কাৰণে। এইফালে প্ৰিণ্টটো চাওকচোন, বহুত ধুনীয়া লাগিছে কালাৰটো। তাইক মই এই কালাৰটো পিন্ধা দেখা নাই, আগতে য়েল্ল' এটা পিন্ধিছিলে, এইটো পিন্ধাৰ কাৰণে পিন্ধিব বুলি আনিছোঁ। আৰু এইখন আমাৰ একদম বহুত প্ৰয়োজন হৈ আছিলে, আমি দুইজনী দেখিলোঁ কাৰণে লৈ আহিলোঁ। ডাইনিং কভাৰ বহুত ধুনীয়া লাগিছে চাওকচোন, ইমান মজা লাগিছে। আগতে এখন আনিছিলে, আকৌ মানে এবছৰমান গ'ল, তাৰপিছত আকৌ বেয়া হৈ গ'ল, একো নাই, আকৌ আনিছোঁ। এতিয়া লাগে যে আলহী লৈ আহিলে, মানে মোৰ যিহেতু চিচাৰ ডাইনিংখন, সেইকাৰণে দিগদাৰ হয়। ডাইনিংখন অকণমান কিবা এটা আঁচ পৰি গ'লে মনটো বহুত বেয়া লাগে, সেইটো কাৰণে এইখন লৈ আহিছোঁ। আৰু এযোৰ কটনৰ কাপোৰ এযোৰ আনিছোঁ, বেটীহঁতৰ মাকৰ কাৰণে, মানে মামুবোৰ কাৰণে, যিহেতু ঘৰৰ ওচৰৰ মানুহ দিব লাগে কাৰণে লৈ আহিছোঁ, বৌৰ কাৰণে। আৰু দাদাৰ কাৰণে গেঞ্জি আনিছোঁ বাৰু, এইবোৰ দেখাই নাথাকোঁ, এইবোৰ কিনো দেখাই থাকিম। যোনখিনি মানে মধ্যা মানুহ, এইখিনিৰ কাৰণে অকল গেঞ্জিয়ে আনিছোঁ, বেছি একো নাই অনা, কাৰণ আমাৰ বিশেষকৈ এতিয়া ডক্টৰৰ ওচৰৰ পৰা আহিছোঁহে, বৰ এটা সুবিধাজনক হৈ থকা নাই বজাৰ কৰাটো। আমাৰ কাৰণে সৰু সুৰা কিবা এটা আনিছোঁ, আৰু ইমানকৈ আপোনালোকক দেখাই থকা নাই। আৰু মই যেতিয়া কাপোৰ ল'ম তেতিয়া আপোনালোকক দেখাম, তাকে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হয় ভিডিঅ'টো আপোনালোকে ভাল পাব যেন আশা কৰিলোঁ। আৰু মোৰ মানুহজনে যিটো দিছে সেইটো মই কাইলৈ দেখাম, আৰু দদৌও দিছে, সেইকেইটাও কাইলৈ দেখাম। মানে আজি আহিব বুলি কৈছিলে, আজি নাপালেহি, কাইলৈ মানে পাবহি নেকি, তাকে চাই লওঁ। তাৰপিছত এইটোত যদি এড কৰি দিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক দেখাম, যদি এড কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে বেয়া নাপাব। ঠিক আছে, এইখিনিকে দেখালোঁ, পিছৰ ভিডিঅ'ত দেখাম।